আচলতে আপুনি সাংবাদিক তথা সাংবাদিক এগৰাকী নিৰপেক্ষ হ'ব লাগে। তেনে ক্ষেত্ৰত আপুনি কিয় গেৰুৱা ভক্ত? নিৰপেক্ষতা এক সুবিধাবাদী অৱস্থান। মই এজন সাংবাদিক হোৱাৰ পিছতো এইখন দেশৰ নাগৰিক, এই দেশৰ প্ৰতি মোৰ দায়বদ্ধতা আছে। সেয়েহে মোৰ জীৱন ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত। মই ভাবোঁ সাংবাদিকতাত যিসকলে নিৰপেক্ষতাৰ কথা কয় সুবিধাবাদী অৱস্থান। সাংবাদিকৰ দেশ থাকিব নোৱাৰে, সাংবাদিকৰ জাতি থাকিব নোৱাৰে, কোনে কয়? ক'ত লিখা আছে? মই ভাবোঁ যি নিৰপেক্ষতাৰ কথা আহে, নিৰপেক্ষতা এক সুবিধাবাদী অৱস্থান। আপুনি এই ভক্ত শব্দটো কিয় কাৰণে ব্যৱহাৰ কৰিলে, গেৰুৱা ভক্ত শব্দটো? মই গেৰুৱা ভক্ত হৈ আক্ৰমণ সমালোচনাৰ মই ভয় নকৰোঁ। অকল গেৰুৱা ভক্তই কিয়, অন্য শব্দটো প্ৰয়োগ কৰিব পাৰিলেহেঁতেন, কিন্তু গেৰুৱা ভক্ত শব্দটো আপুনি ব্যৱহাৰ কৰিলে। গেৰুৱা ভক্ত বুলি সাধাৰণতে কোৱা হয় যিসকল বিজেপিৰ সমৰ্থক বা যিসকল হিন্দুত্ববাদী, উগ্ৰ হিন্দুত্ববাদী সংগঠনৰ নেতা, সেইসকলকে আচলতে গেৰুৱা ভক্ত বুলি কোৱা হয়। কিন্তু আপুনি যিহেতু এগৰাকী সাংবাদিক, কিন্তু নিজকে আকৌ গেৰুৱা ভক্ত বুলি আপুনি উল্লেখ কৰিছে, কেনেধৰণৰ কথাটো? পূৰ্বতে আপুনি কমিউনিষ্ট চিন্তাধাৰাত আগ্ৰহী আছিল। তেওঁলোকৰ সংগত মই আছিলোঁ। তেওঁলোকে মোক বিভিন্ন সময়ত পৰিচিত কৰিছিলে কমিউনিজিম ভাৱধাৰাত বিশ্বাস কৰিবলৈ, কিন্তু মই বিশ্বাস কৰা নাছিলোঁ। মোৰ হাতত এখন বিশেষ গ্ৰন্থ আছে, আৰু যিখন গ্ৰন্থ আজিৰ দিনটোত উন্মোচন কৰা হৈছে, আৰু লেখক হৈছে বিশ্বজিৎ নাথ। আৰু আপোনালোকে নিশ্চয়কৈ গ্ৰন্থখনৰ নাম দেখিয়ে হয়তো গম পাইছে যে গ্ৰন্থখন কেনেকুৱা ধৰণৰ হ'ব। গ্ৰন্থখন হৈছে মই কিয় গেৰুৱা ভক্ত, আৰু এই গ্ৰন্থখনৰ লেখক তথা সাংবাদিক বিশ্বজিৎ নাথ আমাৰ সৈতে উপস্থিত আছে। আমি পোনে পোনে আপোনাৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। এই যি গ্ৰন্থখন মই কিয় গেৰুৱা ভক্ত, আচলতে আপুনি সাংবাদিক তথা সাংবাদিক এগৰাকী নিৰপেক্ষ হ'ব লাগে। তেনে ক্ষেত্ৰত আপুনি কিয় গেৰুৱা ভক্ত? নিৰপেক্ষতা এক সুবিধাবাদী অৱস্থান। গেৰুৱা শব্দৰ লগত সনাতন হিন্দু ধৰ্মৰ ঐতিহ্য, সভ্যতা, সংস্কৃতি জড়িত হৈ আছে, আৰু হিন্দুত্বত ৰাষ্ট্ৰ সৰ্বোপৰি। মই এজন সাংবাদিক হোৱাৰ পিছতো এইখন দেশৰ নাগৰিক, এই দেশৰ প্ৰতি মোৰ দায়বদ্ধতা আছে। সেয়েহে মোৰ জীৱন ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত। সেয়েহে মই ভাবোঁ সাংবাদিকতাত যিসকলে নিৰপেক্ষতাৰ কথা কয় সুবিধাবাদী অৱস্থান। সাংবাদিকৰ দেশ থাকিব নোৱাৰে, সাংবাদিকৰ জাতি থাকিব নোৱাৰে, কোনে কয়? ক'ত লিখা আছে? মই এখন ভাৰত ৰাষ্ট্ৰৰ নাগৰিক। ভাৰত মোৰ বাবে সৰ্বোপৰি। আমি কওঁ ইদং ন মম ৰাষ্ট্ৰই সাহা, ৰাষ্ট্ৰৰ কাৰণে আমি আমাৰ জীৱন সমৰ্পণ কৰিলোঁ। হয়, সদায় মই দেশৰ ভালৰ চিন্তা কৰিম। সেইকাৰণে মই ভাবোঁ যি নিৰপেক্ষতাৰ কথা আহে, নিৰপেক্ষতা এক সুবিধাবাদী অৱস্থান। আৰু যি মই কিয় গেৰুৱা ভক্ত, ভক্ত শব্দটো সচৰাচৰ ছ'চিয়েল মিডিয়াত প্ৰচাৰিত হৈ আছে, আৰু ভক্তসকলক কিন্তু কিছুসংখ্যক লোকে আক্ৰমণৰ লক্ষ্য কৰি লয়। তেনে ক্ষেত্ৰত আপুনি এই ভক্ত শব্দটো কিয় কাৰণে ব্যৱহাৰ কৰিলে, গেৰুৱা ভক্ত শব্দটো? মই গেৰুৱা ভক্ত হৈ আক্ৰমণ সমালোচনাৰ মই ভয় নকৰোঁ। কাৰণ মই জানো মই যোনটো পথত আছোঁ সেই পথ সত্য আৰু সুন্দৰৰ পক্ষত আছোঁ। তাৰ বাবে মোক কোনোবাই সমালোচনা কৰে, কটোৰ পৰা কটো সমালোচনা কৰে, গালি পাৰে, তাৰ ক্ষেত্ৰত মই শংকিত নহওঁ, আৰু সেইবোৰ আশীৰ্বাদ বুলিয়েই মই আঁকোৱালি লওঁ। কেৱল গেৰুৱা ভক্তই কিয়, অন্য শব্দটো প্ৰয়োগ কৰিব পাৰিলেহেঁতেন, কিন্তু গেৰুৱা ভক্ত শব্দটো আপুনি ব্যৱহাৰ কৰিলে। গেৰুৱা ৰং হ'ল উদিত সূৰ্যৰ ৰং। সূৰ্যই তেওঁৰ শক্তি বিলাওঁতে ধনী দুখীয়া, ভাল বেয়া কাৰো ক্ষেত্ৰত আপোচ নকৰে, সকলোকে সমদৃষ্টি প্ৰদান কৰে। গেৰুৱা ৰং হ'ল সমতাৰ প্ৰতীক, গেৰুৱা ৰং হ'ল ত্যাগৰ প্ৰতীক। সেইকাৰণে আমাৰ ভাৰতৰ যোনখন তিৰংগা পতাকাত কি আছে? ওপৰে গেৰুৱা, মাজত শুকুলা, তলত শ্যামল ক্ষেত্ৰ। সেই গেৰুৱা ৰঙেই ত্যাগৰ প্ৰতীক। সেইকাৰণে মই গেৰুৱা ভক্ত এই শব্দটো ব্যৱহাৰ কৰিবলৈ মই কুণ্ঠাবোধ নকৰোঁ। আৰু এইখিনিয়ে সুধিছোঁ, এই যি গ্ৰন্থ মই কিয় গেৰুৱা ভক্ত, ইয়াৰ জৰিয়তে অসমীয়া সমাজ জীৱন বা ভাৰতৰ সমাজ জীৱনলৈ কেনেকুৱা ধৰণৰ কি বাৰ্তা যাব আপোনাৰ এই গ্ৰন্থখনৰ জৰিয়তে? হয়, এখন গেৰুৱা পতাকা আছে ইয়াত। এই গেৰুৱা পতাকাখন ক'ত আছিল জানেনে? এই গেৰুৱা পতাকাখন কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত অৰ্জুনৰ যিখন ৰথত য'ত ভগৱন্ত কৃষ্ণ সাৰথি আছিল, সেই ৰথত এই গেৰুৱা ধ্বজখন আছিল। আৰু এই ধ্বজখনে আমাক আমাৰ অতীত, আমাৰ সভ্যতা আৰু আমাৰ সংস্কৃতিক সোঁৱৰাই দিয়ে। আৰু
যিহেতু মই এইখিনিতে এটা ক'ব লাগিব যে গেৰুৱা ভক্ত বুলি সাধাৰণতে কোৱা হয় যিসকল বিজেপিৰ সমৰ্থক বা যিসকল হিন্দুত্ববাদী উগ্ৰ হিন্দুত্ববাদী সংগঠনৰ নেতা সেইসকলকে আচলতে গেৰুৱা ভক্ত বুলি কোৱা হয়। কিন্তু আপুনি যিহেতু এগৰাকী সাংবাদিক কিন্তু নিজকে আকৌ গেৰুৱা ভক্ত বুলি আপুনি উল্লেখ কৰিছে, কেনেধৰণৰ কথাটো? মোৰ কমিটমেণ্ট ভাৰতীয় জনতা পাৰ্টি বা কোনো নিৰ্দিষ্ট ৰাজনৈতিক দলৰ প্ৰতি নহয়, মোৰ কমিটমেণ্ট ৰাষ্ট্ৰৰ প্ৰতি। আজি আমি দেখিছোঁ যে টু চাম এক্সটেণ্ট কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰ আৰু অসমত সৰ্বানন্দ সোণোৱাল চৰকাৰে ৰাষ্ট্ৰৰ পক্ষত বহু কেতবোৰ সুদৃঢ় আৰু সংগঠিত সিদ্ধান্ত গ্ৰহণ কৰিছে। সেয়ে কিছু ক্ষেত্ৰত তেওঁলোকৰ প্ৰতি আমাৰ সমৰ্থন আছে। সমৰ্থন তেতিয়ালৈকে থাকিব যেতিয়ালৈকে বিজেপি চৰকাৰ কেন্দ্ৰতে হওক বা অসমতে হওক ৰাষ্ট্ৰৰ প্ৰতি তেওঁলোকে দায়বদ্ধতা প্ৰদৰ্শন কৰিব। কাইলৈ ভাৰতীয় জনতা পাৰ্টীতকৈও যদি আৰু ৰাষ্ট্ৰৰ দায়বদ্ধ আৰু কোনোবা ৰাজনৈতিক দল গঠন হয় তেওঁলোকৰ প্ৰতিও আমাৰ সমৰ্থন আমি আগবঢ়াম। কাইলৈ আপোনাৰ যিকোনো এটা ৰাজনৈতিক দলে যদি ৰাষ্ট্ৰৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰি কয় তেতিয়াহ'লে আমাৰ সমৰ্থন তেওঁলোকৰ প্ৰতিহে থাকিব, কাৰণ আমাৰ সমৰ্থন কমিটমেণ্ট ৰাষ্ট্ৰৰ প্ৰতি। আপুনি বহুকেইটা ব্যক্তিগত টেলিভিশ্যন চেনেলত আছিল বা কাকতে পত্ৰ আপুনি সাংবাদিকতা কৰি আহিছিল আৰু বিভিন্ন ঠাইলৈ আপুনি গৈছিল, হয়তো কংগ্ৰেছৰ প্ৰেছ মিটলৈও গৈছিল বা বিভিন্ন ধৰণৰ অনুষ্ঠানলৈ গৈছিল। তেনে ক্ষেত্ৰত অকল তাৰমানে আপুনি কিহৰ বাবে এই তাৰমানে গেৰুৱা ভক্ত হৈ পৰিল, যদি সেই কথাটো আমাক অলপ বিস্তৃত ৰূপত কয়? হয়, মোক প্ৰায় 2003 চনলৈকে মই সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত হৈ আছিলোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ মই এগৰাকী সক্ৰিয় সদস্য আছিলোঁ। সমান্তৰালভাৱে মই সাংবাদিকতাৰ বৃত্তিটোৰ লগত জড়িত। 2003 চনৰ পাছত মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মোৰ স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰি ওলাই আহিলোঁ। পৰৱৰ্তী সময়ত সাংবাদিকতাৰ সূত্ৰে বহুতে মোক এটা অভিযোগ উত্থাপন কৰিলে যে ভাৰতীয় জনতা পাৰ্টীৰ বেকত এটা হিন্দু সন্ত্ৰাসবাদী সংগঠন আছে। কি নাম? ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অৰ্থাৎ RSS। মোৰ যিমানখিনি আজিলৈকে শংকৰ মাধৱ সম্পৰ্কত মোৰ অধ্যয়ন, শংকৰ মাধৱৰ এই অধ্যয়নৰ পৰা হিন্দুত্বতটো কেতিয়াও সন্ত্ৰাসবাদৰ কথা নাই। হিন্দুত্বত সমস্ত জীৱ জগতৰ কল্যাণৰ কথা কোৱা হৈছে, য'ত কোৱা হৈছে আমাৰ গুৰুজনাই বৰগীতত কৈছে যত জীৱ জংগম কীট পতংগম অগণগ জগতেৰিকায়া। তেনে ক্ষেত্ৰত হিন্দুত্বত সন্ত্ৰাস কেনেকৈ থাকিব পাৰে সেই বিষয়ে জানিবলৈ মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 2004 চনত মই এদিন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য কাৰ্যালয় কেশৱধামত, পল্টন বজাৰৰ কেশৱধামত গৈ উপস্থিত হ'লোঁ। তেতিয়া তাত উপস্থিত আছিল তেতিয়াৰ প্ৰান্ত প্ৰচাৰ প্ৰমুখ আচাৰ্য দয়াল কৃষ্ণ বৰা। দয়ালদা এখন ভাগৱতী সমাজৰ আচাৰ্য আছিল আৰু মই নিজেও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী আৰু শংকৰ মাধৱৰ সম্পৰ্কত অধ্যয়ন কৰিছোঁ। আৰু দয়ালদাৰ লগত মোৰ অন্ততঃ কিছু কথা কোৱাৰ ঘনিষ্ঠতা হোৱাৰ এটা সুযোগ আহিল। দয়ালদাৰ লগত মই কথা পাতিলোঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, হিন্দুত্ব কি, RSS কি, ৰাষ্ট্ৰবাদ কি। দয়ালদাৰ মোৰ গোটেই সেই কনচেপ্টটো ক্লিয়াৰ কৰি দিলে। ক্লিয়াৰ কৰি দিয়াৰ পাছত আজি মই ভাবোঁ যে দয়ালদাৰ বাবে মই কমিউনিষ্ট হ'ব নোৱাৰিলোঁ। কিজানি এসময়ত মাৰ্ক্স লেনিনৰ চৰ্চা কৰিছিলোঁ, ষ্টেলিনৰ চৰ্চা কৰিছিলোঁ, থিয়ৰী অফ ছাৰপ্লাছ ভেলুৰ বিষয়ে পঢ়িছিলোঁ। মই ভাবিছোঁ সম্ভৱতঃ মই এটা কমিউনিজিম লাইনত গ'লোঁ হয়, কিন্তু দয়ালদাই মোক কমিউনিষ্ট হ'ব নিদিলে। সেয়েহে দয়ালদাই এখন নিজেও কিতাপ লিখিছিলে মই কিয় কমিউনিষ্ট নহ'লোঁ, আৰু দয়ালদাৰ আশীৰ্বাদ আছে। আশীৰ্বাদ থকাৰ বাবে মই কমিউনিষ্ট নহ'লোঁ আৰু মই পৰৱৰ্তী সময়ত হৈ পৰিলোঁ গেৰুৱা ভক্ত। মানে আপুনি এইটো বুজাব বিচাৰিছে যে পূৰ্বতে আপুনি কমিউনিষ্ট চিন্তাধাৰাত আগ্ৰহী আছিল? সেইটো নাই, মই কমিউনিষ্ট চিন্তাধাৰাত আগ্ৰহী নাছিলোঁ। মই সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত হৈ আছিলোঁ, কিন্তু মোৰ একাংশ বন্ধু বান্ধৱ বেছিভাগে বামপন্থী দলৰ লগত জড়িত হৈ আছিলে আৰু আজিও জড়িত হৈ আছে আৰু তেওঁলোকৰ সংগত মই আছিলোঁ। তেওঁলোকে মোক বিভিন্ন সময়ত পৰিচিত কৰিছিলে কমিউনিজিম ভাৱধাৰাত বিশ্বাস কৰিবলৈ, কিন্তু মই বিশ্বাস কৰা নাছিলোঁ। মই এইটো কাৰণে বিশ্বাস কৰা নাছিলোঁ যে অসম ভূমিত বামপন্থী চিন্তা চৰ্চাৰ লোকে দপদপাই আছে, ৰম্যভূমি বুলি ক'ব পাৰি। লেফ্ট আৰু আল্ট্ৰা লেফ্ট স্বাধীনোত্তৰ কালৰ পৰা অসমত সক্ৰিয় হৈ আছে, কিন্তু তাৰ পাছতো অসমত সোঁপন্থী ৰাজনীতি কিয় দপদপাই আছে? তাৰ কাৰণটো হ'ল অসম ভূমিৰ মানুহ শংকৰ মাধৱৰ শিক্ষা আৰু দীক্ষাৰে দীক্ষিত হোৱাৰ বাবে অসম ভূমিত এতিয়াও সোঁপন্থী ৰাজনীতি দপদপাই আছে। কাৰণ আপোনাক মই তিনিটা বস্তু ক'ম: ৰাষ্ট্ৰবাদী শংকৰদেৱ, একাত্ম মানৱতাবাদী শংকৰদেৱ আৰু হিন্দুত্ববাদী শংকৰদেৱ। ৰাষ্ট্ৰবাদী শংকৰদেৱ ক'ত হ'ল? ধন্য ধন্য ভাৰতবৰ্ষ, ধন্য ধন্য কলিকাল ভাল, ধন্য ধন্য নৰতন ভাবল। আজিৰ পৰা 500 বছৰ পূৰ্বে গুৰুজনাই একাত্ম মানৱতাবাদৰ সূচনা কৰি থৈ গৈছিল। কি কৈছিল? কুকুৰ চিগাল গদৰ ভৰু আত্মাৰাম, জানিয়া সবাক কৰিব প্ৰণাম। আৰু কি আছে?
যত জীৱ তত শিৱ গুৰুজনাই কৈ থৈ গৈছে। ইয়াৰ উপৰি এতিয়া আপোনাৰ হিন্দুত্ববাদী শংকৰদেৱ কীৰ্তনৰ প্ৰথম যোনটো পদত আছে জয় জয় ৰাম জয় শ্ৰীৰাম জয় সনাতন হৰিয়ে স্বয়ং জয় শ্ৰী প্ৰভু ভগৱন্ত ৰামৰ গুণানুকীৰ্তন কৰিছে। সেয়ে শংকৰদেৱ হিন্দুত্ববাদী আৰু শংকৰ মাধৱৰ শিক্ষা দীক্ষাৰে আমি দীক্ষিত হোৱাৰ বাবে অসম ভূমিত এতিয়াও সোঁপন্থী ৰাজনীতি দপদপাই আছে আৰু যেতিয়ালৈকে অসম ভূমিত শংকৰ মাধৱৰ চৰ্চা চলিব তেতিয়ালৈকে অসম ভূমিত বামপন্থী চিন্তা চৰ্চাই শিপালৈকে শিপাব নোৱাৰে। কমিউনিষ্টসকলে দাবী কৰে তেওঁলোকে সমতাৰ কথা কয়, কিন্তু আপুনি কমিউনিষ্টক কিয় বেয়া পায়? হয়, কমিউনিষ্ট কেতিয়াও দেশভক্ত হ'ব নোৱাৰে, কাৰণ কমিউনিষ্টে সীমাহীন এখন ৰাষ্ট্ৰৰ পোষকতা কৰে, ধৰ্ম ব্যৱস্থা নামানে। ধৰ্ম কি? আপোনাৰ লাইফষ্টাইল, জীৱনচৰ্যা, ৰাতিপুৱা মন্দিৰলৈ যোৱা, নামঘৰলৈ যোৱা, ৰঙা তিলক লগোৱা, গেৰুৱা বসন পিন্ধা ধৰ্ম নহয়। এইবোৰ হ'ল ৱে অফ ৱৰ্শ্বিপ, উপাসনা পদ্ধতি। আমাৰ লাইফষ্টাইল হ'ল ধৰ্ম। ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি কি কৰিব লাগে সেই ধৰ্ম, আৰু সেয়া সনাতন হিন্দু ধৰ্মই আমাক শিকাইছে। আৰু এটা কথা কওঁ, এই যি গ্ৰন্থখন, এই গ্ৰন্থখনে নিশ্চয়কৈ এক বিতৰ্কৰ সূত্ৰপাত কৰিব। এই বিতৰ্কটো আপুনি কেনেধৰণে গ্ৰহণ কৰিব, বা যদি বিতৰ্ক হয় গ্ৰন্থখনক লৈ কিভাৱে ল'ব আপুনি? ওম নমঃ শিৱায়, ভগৱন্তৰ আশীৰ্বাদ বুলি গণ্য কৰিম। আৰু আমি দেখিবলৈ পাওঁ আপুনি ফেচবুকতো বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য বহু সময়ত কৰি আহে, আপোনাক বহুতে সমালোচনা তাৰমানে কৰি লয়। যিহেতু এই যি মই কিয় গেৰুৱা ভক্ত, এইখন গ্ৰন্থমেলাত উপলব্ধ হৈ আছেনে? আজি উন্মোচন হ'ল, আজিৰ পৰা উপলব্ধ হ'ব। পৰৱৰ্তী সময়ত আপোনাৰ অলপ যদি সোনকালে কৰিলেহেঁতেন নিশ্চয়কৈ। আৰু হয়, কিছু ব্যক্তিগত অসুবিধাৰ বাবে কৰিব নোৱাৰিলোঁ, আৰু পৰৱৰ্তী সময়ত উজনি নামনি অসমত যিসমূহ গ্ৰন্থমেলা হ'ব তাত প্ৰকাশকে আপোনাৰ এভেইলেবল কৰিব, তাত ডেফিনেটলি পোৱা যাব। আৰু শেষত সুধিছোঁ, এই যি গ্ৰন্থ, এই গ্ৰন্থখনত তাৰমানে বিভিন্ন বিষয় উত্থাপন কৰা হৈছে, মূল কি বিষয়ৰ ওপৰত এইটো গুৰুত্ব দিয়া হৈছে এই গ্ৰন্থখনত? যি সত্য অতদিনে লুকাই আছিল, অসমৰ সংবাদ মাধ্যমৰ পৰা ৰাজনীতিৰ পৰা আৰম্ভ কৰি সকলো বিষয়, প্ৰায় 160টাতকৈ ওপৰত আৰ্টিকল আছে। সেই আৰ্টিকলৰ সমাহাৰ এই পাঠকে পঢ়িলে, পাঠকেই মই ভাবোঁ পাঠকেই লেখকৰ আটাইতকৈ ডাঙৰ ৰয়েলটি। পাঠকে পঢ়িলে কিতাপ উন্মোচিত হয়, আৰু পাঠকৰ মই ভাবোঁ পাঠকে মোক বুজি পাব। বিশ্বজিৎ নাথক যিসকলে বিতৰ্ক কৰে, কিবা কৰে, মই বিতৰ্কৰ বাবে নিলিখোঁ, মই সমালোচনাৰ বাবে নিলিখোঁ, মই সত্যটো জনোৱাৰ প্ৰয়াস কৰোঁ। আৰু কিছুমান অপ্ৰিয় সত্যবোৰ কোৱাৰ কাৰণে মানুহে বেয়া পায়, তথাপি পৰৱৰ্তী সময়ত মোক বুজি পাব বুলি মই ভাবোঁ। কিমান দিন লাগিছিল এই গ্ৰন্থখন লিখি উলিয়াওঁতে আপোনাৰ? নিম্নতম 3 বছৰ। হয়, যিহেতু ক'লে যে অসমৰ বিভিন্ন পৰৱৰ্তী সময়ত ক'ত এই গ্ৰন্থখন উপলব্ধ হ'ব, কোনখন গ্ৰন্থমেলা? আপোনাৰ এইখন বিতৰক হ'ল জাগৰণ সাহিত্য প্ৰকাশ। জাগৰণ সাহিত্য প্ৰকাশৰ বুক ষ্টলত উপলব্ধ হ'ব, আৰু জাগৰণ সাহিত্য সভাই পৰৱৰ্তী সাহিত্য প্ৰকাশ ক্ষমা কৰিব, অসমৰ যি বুক ফেয়াৰ গ্ৰন্থমেলা অনুষ্ঠিত কৰে তেওঁলোকে অংশগ্ৰহণ কৰিব, তাত এভেইলেবল হ'ব। পাঠক ৰাইজৰ প্ৰতি কি আহ্বান হ'ব আপোনাৰ এই গ্ৰন্থখন আপোনাৰ পঢ়াৰ ক্ষেত্ৰত? অমৰ পাঠকেই নিৰ্ণয় কৰিব লেখকৰ ভৱিষ্যত। মানে শেষত আপোনাক সুধিছোঁ যে পৰৱৰ্তী কিবা পদক্ষেপ আছে নেকি, এনেকুৱা কিবা গ্ৰন্থ আপুনি প্ৰকাশ কৰাৰ ক্ষেত্ৰত? এইখন কিতাপে পাঠকে কেনেদৰে আদৰি লয় তাৰ ওপৰতেই নিৰ্ভৰ কৰিব ভৱিষ্যত। আজি কোনে কোনে এই গ্ৰন্থখন উন্মোচন কৰিলে? আজি গ্ৰন্থখন উন্মোচন কৰিলে জ্যেষ্ঠ সাংবাদিক ৰূপম বৰুৱা, নৱ ঠাকুৰীয়া, APWৰ অধ্যক্ষ অভিজিৎ শৰ্মা, হিন্দু জাগৰণ মঞ্চৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক ৰঞ্জিত কলিতা, জ্যেষ্ঠ সাংবাদিক বন্দীপ গোস্বামী, আৰু লগতে মোৰ জন্মদাত্ৰী আয়ে। ইয়াত RSSৰ আদৰ্শ তথা মহাত্মা গান্ধীক কিয় হত্যা কৰা হৈছে, এই প্ৰসংগসমূহ উপলব্ধ হ'ব নেকি? হয়, বহুত প্ৰসংগ আছে, মানুহে পাঠকে পঢ়িলে গম পাব। নিশ্চয়কৈ। এয়া আছিল মই কিয় গেৰুৱা ভক্তৰ লেখক বিশ্বজিৎ নাথ। তেওঁ এই যি গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে, নিশ্চয়কৈ এই গ্ৰন্থখনে চৰ্চা লাভ কৰিব তথা এক বিতৰ্কৰ নিশ্চয়কৈ সূত্ৰপাত কৰাৰ সম্ভাৱনা আছে। আৰু সেই সমালোচনা বা সেই বিতৰ্ক লেখক বিশ্বজিৎ নাথে কিদৰে গ্ৰহণ কৰে সেয়া নিশ্চয়কৈ সময়ত লক্ষণীয় হ'ব। আৰু আজি আমাৰ এই বিশেষ সাক্ষাৎকাৰ অনুষ্ঠান আছিল গুৱাহাটীৰ গ্ৰন্থমেলা 33তম গ্ৰন্থমেলাৰ বাকৰিৰ পৰা। আৰু কিছু সময় পূৰ্বে এই যি মই কিয় গেৰুৱা ভক্ত এই গ্ৰন্থখন উন্মোচন কৰা হৈছিল। ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থৰ সহযোগত মই কল্পজ্যোতি শইকীয়া, নৰ্থ ইষ্ট নাও।